নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, দেশত আজিৰ পৰা বৃদ্ধি পাব সোণৰূপৰ দাম। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে সোণৰূপৰ আমদানি শুল্ক। 6ৰ পৰা 15% বৃদ্ধি কৰা হৈছে আমদানি শুল্ক। আগন্তুক এবছৰলৈকে সোণ ক্ৰয় নকৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৰা আহ্বানৰ পিছতে দেশত তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পাইছে সোণৰূপৰ আমদানি শুল্ক। সোণৰূপ কিনিম বুলি যদি আপুনি ভাবিছে তেন্তে আপোনালৈ বেয়া খবৰ। দেশত আকৌ বাঢ়িব সোণৰূপৰ মূল্য। বৃদ্ধি কৰা হ'ল সোণ আৰু ৰূপৰ আমদানি শুল্ক। সৰ্বমুঠ 15% অধিক মহঙা হ'ব আমদানিকৃত সোণৰূপ। সোণ আৰু ৰূপৰ আমদানি নিয়ন্ত্ৰণৰ চেষ্টা ভাৰত চৰকাৰৰ। প্ৰধানমন্ত্ৰীৰ মিতব্যয়িতাৰ আহ্বানৰ পিছতে এই বিশেষ পদক্ষেপ লোৱা হৈছে। বুনিয়াদী শুল্ক 10% আৰোপ কৰা হ'ল সোণ আৰু ৰূপৰ আমদানিত। আৰু লগতে অতিৰিক্তভাৱে 5% কৃষি আন্তঃগাঁথনি আৰু উন্নয়ন কৰ আৰোপ কৰা হৈছে সোণৰূপত। আৰু এইদৰে 15% পৰ্যন্ত বৃদ্ধি কৰা হৈছে সোণৰূপৰ আমদানি শুল্ক। পৰৱৰ্তী খবৰ, অহা 21 মে'ৰ পৰা আৰম্ভ হ'ব ষষ্ঠদশ বিধানসভাৰ প্ৰথমখন অধিৱেশন। আৰু চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব চন্দ্ৰমোহন পাটোৱাৰীয়ে। আৰু এই অধিৱেশনতে বাছনি কৰা হ'ব পৰৱৰ্তী অধ্যক্ষ আৰু উপাধ্যক্ষ দুজনক। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰে অসমত বলবৎ হ'ব ইউনিফৰ্ম চিভিল কোড চমুকৈ UCC। অসমৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ UCC। শপত গ্ৰহণৰ পাছদিনাই এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। UCCৰ লগতে নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণৰ অংগীকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, জামিন লাভ কৰি সকাহ পোৱা নাই কংগ্ৰেছ নেতা পৱন খেৰাই। দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতা পৱন খেৰা। আদালতৰ নিৰ্দেশত গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ পৱন খেৰা। উল্লেখযোগ্য যে পৱন খেৰাক আৰক্ষীৰ তদন্তত সহযোগৰ নিৰ্দেশ দিছিল আদালতে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে একাধিক ভুৱা তথ্য দিয়াৰ অভিযোগ পৱন খেৰাৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত আজি এগৰাকী অধিবক্তা আৰু এজন পৰিয়ালৰ সদস্যৰ লগত গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পোনপটীয়া প্ৰভাৱ পৰিছে ভাৰতত। ভাৰতত মাত্ৰ 2 মাহৰ বাবেহে মজুত আছে খাৰুৱা তেল আৰু LNG আৰু 45 দিনৰ বাবে মজুত আছে LPG। এই সন্দৰ্ভত পেট্ৰলিয়াম মন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য। চৰকাৰৰ দিহা মানি চলাৰ আহ্বান দেশবাসীলৈ। দেশত মাত্ৰ 2 মাহৰ বাবেহে মজুত আছে খাৰুৱা তেল আৰু LNG আৰু 45 দিনৰ বাবে মজুত আছে LPG। পশ্চিম এছিয়াত চলা উত্তেজনাৰ বাবে বিশ্বজুৰি ইন্ধনৰ বাবে হাহাকাৰ। আৰু দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে পেট্ৰলিয়াম মন্ত্ৰীৰ আহ্বান সমগ্ৰ দেশবাসীলৈ। ধাৰাবাহিকভাৱে দেশৰ জনসাধাৰণলৈ আগবঢ়াইছে পৰামৰ্শ। দেশবাসীয়ে যাতে অভাৱৰ সন্মুখীন নহয় তাৰ বাবে দৈনিক LPGৰ উৎপাদন বৃদ্ধি কৰা হৈছে। 35,000 টনৰ পৰা 54,000 টনলৈ বৃদ্ধি কৰা হৈছে LPGৰ উৎপাদন। আৰু আগন্তুক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ দিহা মানি চলাৰ আহ্বান দেশবাসীলৈ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত বতৰক লৈ জাৰি কৰা হৈছে এলাৰ্ট চাওঁ আহক। ৰাজ্যত পুনৰ বতৰৰ কাল ৰূপ। ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে সেই তথ্য জনাই আছোঁ। আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ আৰম্ভ হৈছে। আজিৰ দিনটোত অত্যন্ত প্ৰয়োজনীয় কাম নাথাকিলে আপুনি ঘৰৰ পৰা নোলাব। নিশালৈকে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে।
আজিৰ দিনটোত অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। মাজুলী, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোৱালপাৰা, চিৰাং, বঙাইগাঁও, কামৰূপ মেট্ৰ, ধুবুৰী জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু এই বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ আশংকা কৰা হৈছে। লগতে ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ইন্ধনক লৈ মিতব্যয়ী চৰকাৰ। জনতাক দিয়া পৰামৰ্শ নিজেও পালন কৰিলে মোদী চৰকাৰে। 50% হ্ৰাস কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ কনভয়। আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীকো এই সন্দৰ্ভত সাজু হৈ থকাৰ নিৰ্দেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস। কনভয়ত 50% বাহন হ্ৰাস কৰাৰ নিৰ্দেশ SPGক। কনভয়ত ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ। উল্লেখযোগ্য যে দেশবাসীক ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু তাৰ পিছতে মঙলবাৰে অসমত হ্ৰাস কৰা দেখা গ'ল প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ৰ বাহন। আৰু গুজৰাটতো মোদীৰ কনভয়ত দেখা গৈছে কম সংখ্যক বাহন, অৰ্থাৎ 50% বাহন কমাই দিয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত। পৰৱৰ্তী খবৰ, এটাৰ পিছত আন এটা বিজয় থালাপতিৰ। নিৰ্বাচনী ফলাফলত এককভাৱে 108খন আসন লাভ কৰা বিজয়ৰ তামিলনাডুত আকৌ ঢৌ। বিধানসভাৰ আস্থা ভোটত 144 জন বিধায়কৰ সমৰ্থন। অৰ্থাৎ বিধানসভাত 144 জন বিধায়কৰ সমৰ্থনেৰে TVKৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ। AAIDMKৰ 26 গৰাকী বিধায়কৰ সমৰ্থন TVKলৈ। আৰু লগতে AMMKৰ এজন বিধায়কৰ সমৰ্থন TVKলৈ। পৰৱৰ্তী খবৰ, মই প্ৰধানমন্ত্ৰী মোদীক ক'ব বিচাৰোঁ যে এই 22 লাখ সন্তান দেশৰ যুৱ প্ৰজন্ম, এইসকল লোক জেনজি। যদি এইদৰে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈ থাকে তেন্তে এই জেনজিসকলে আপোনাৰ ঠিক একেই দশা কৰিব যিটো নেপালত ক্ষমতাত থকা লোকসকলৰ সৈতে কৰা হৈছিল। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলক লৈ এই মন্তব্য জ্যেষ্ঠ আপ নেতা মনীষ সিসোদিয়াৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ মানহানিৰ গোচৰ তুলিলে কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে। 1 টকাৰ মানহানিৰ গোচৰ তুলিছে সুজাতা গুৰুং চৌধুৰীয়ে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ দিনাই তেওঁলৈ এখন বিশেষ মুকলি চিঠি প্ৰেৰণ কৰিছে সুজাতা গুৰুং চৌধুৰীয়ে। নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে কৰা বিভিন্ন বিতৰ্কিত মন্তব্য আৰু অভিযোগৰ প্ৰত্যুত্তৰ দি তেওঁ এই পত্ৰখন লিখিছে। এইবাৰৰ বিধানসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁৰ চৰিত্ৰ হনন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰিছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কোনো প্ৰমাণ নোহোৱাকৈয়ে তেওঁ গোমাংস ভক্ষণ কৰা লোক অসনাতনী আৰু ভাৰত বিৰোধী কমিউনিষ্ট আখ্যা দিয়া হৈছিল, যাৰ ফলত তেওঁৰ ব্যক্তিগত জীৱনত যথেষ্ট প্ৰভাৱ পৰিছে। পত্ৰখনত তেওঁ বিশেষকৈ ডেনভাৰৰ এটা সংগ্ৰহালয়ত তোলা এটা ফটোৰ প্ৰসংগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সেই ফটোখনক লৈ কৰা মন্তব্যক মিছা বুলি অভিহিত কৰি তেওঁ কয় যে সংগ্ৰহালয়টোৰ স্বত্বাধিকাৰীয়ে ইতিমধ্যে এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে। এগৰাকী সাধাৰণ নাগৰিকৰ বাবে এনেধৰণৰ অপপ্ৰচাৰে কেনেদৰে বিপদ মাতি আনিব পাৰে সেই কথা তেওঁ অতি দুখৰে প্ৰকাশ কৰিছে। আনকি তেওঁৰ নাবালক সন্তানৰ ফটো ৰাজহুৱা কৰাৰ ফলত তেওঁলোকৰ জীৱনলৈও ভাবুকি আহিছে বুলি তেওঁ চিঠিখনত উল্লেখ কৰিছে। তেওঁৰ খাদ্য পৰম্পৰা বা ব্যক্তিগত বিচাৰধাৰাক লৈ সমাজত যি ধৰণৰ কুটু মন্তব্যৰ সৃষ্টি কৰা হ'ল তাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক পোনপটীয়াভাৱে জগৰীয়া কৰিছে। নিজৰ বৌদ্ধিক আৰু ৰাজনৈতিক বিচাৰধাৰাৰ সম্পৰ্কতো তেওঁ মুখ খুলিছে। তেওঁৰ ব্যক্তিগত পুথিভঁৰালত থকা হাজাৰ হাজাৰ কিতাপ পঢ়াটোৱে তেওঁক দেশ বিৰোধী কৰি নুতুলে বুলি তেওঁ স্পষ্ট কৰি দিয়ে। কমিউনিষ্ট বিচাৰধাৰাক লৈ কৰা মন্তব্যৰ উত্তৰত তেওঁ কয় যে বয়সৰ লগে লগে মানুহৰ চিন্তা চৰ্চা সলনি হয় আৰু বৰ্তমান তেওঁৰ বয়স 56 বছৰ। তেওঁ নিজকে এজন জন্মসূত্ৰে আৰু সংস্কৃতিগতভাৱে হিন্দু বুলি চিনাকি দিছে, যি ধৰ্মক ৰাজনীতিৰ বাবে ব্যৱহাৰ নকৰে। তেওঁ কয় যে গণতন্ত্ৰত সকলোৰে নিজৰ খাদ্য, ধৰ্ম আৰু আদৰ্শ বাছনি কৰাৰ অধিকাৰ আছে।
অৱশেষত তেওঁ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কয় যে নিৰ্বাচন শেষ হৈছে আৰু এতিয়া তেওঁ সমগ্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, গতিকে এগৰাকী নিৰ্বাচিত প্ৰতিনিধি হিচাপে তেওঁ জনসাধাৰণৰ ওচৰত জবাবদিহি হ'ব লাগে। সুজাতা গুৰুং চৌধুৰীয়ে এই পত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰা এক ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা দাবী কৰিছে। ইয়াৰ উপৰিও তেওঁ মানহানিৰ গোচৰ তলাৰ কথা উল্লেখ কৰিছে, য'ত ক্ষতিপূৰণ হিচাপে মাত্ৰ 1 টকা দাবী কৰিছে। এই সাহসী চিঠিখন এতিয়া ছ'চিয়েল মিডিয়াত যথেষ্ট চৰ্চিত।